তাকে কৈছো ইতিমধ্যে যে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো থাকি যাব, যুগ যুগ ধৰি প্ৰজন্মই দেখি থাকিব। আৰু লগতে জুবিন গাৰ্গৰ যিখিনি কৰ্মৰাজি সেইখিনি গৱেষণা হোৱা দৰকাৰ। সমগ্ৰ অসমৰ ৰাইজে জনা উচিত জুবিন গাৰ্গে কি কৰিছিলে। এতিয়া আমি কৈ আছো, বিভিন্ন মানুহ এজনে কৈ আছে, আচলতে জুবিন গাৰ্গ কি আছিলে, অকল গান গোৱা শিল্পী আছিলে নে? গতিকে মই সেইটোৱে বিচাৰিম, জুবিন গাৰ্গক লৈ গৱেষণা হওক, জুবিন গাৰ্গৰ কৰ্মৰাজি গৱেষণা হওক। তেখেতলোকৰ যিখিনি সৃষ্টিশীল কৰ্ম, এই সৃষ্টিশীল কৰ্মজনৰ যিজন স্ৰষ্টা, তেখেতৰ মূল কথাটো হ'ল তেখেতৰ প্ৰথম গুণ শক্তিটোৱে হৈছে তেওঁৰ আধ্যাত্মিক শক্তি, আৰু দ্বিতীয়টো হৈছে তেওঁৰ যিটো প্ৰাণ শক্তি, যিটো সৃজনীশীলতা, আৰু তৃতীয়টো হৈছে তেওঁলোকৰ যিটো বৌদ্ধিকতা বা বৌদ্ধিক বিচক্ষণতা। এই তিনিটাৰ লগত সংপৃক্ত হৈ থকা যিখিনি জ্ঞান, বোধ, দৃষ্টিকোণ, চেতনা বা বিদ্যা বা বিজ্ঞান বা জ্ঞান, এই সকলোবিলাক আচলতে নতুন প্ৰজন্মতে গভীৰভাৱে অধ্যয়ন কৰিব লাগিব।